ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 মেথছৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালীৰ অনুশীলনী 1.5 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 পৰা ক্লাস 10 লৈকে ম্যাথছ আৰু সায়েন্সৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে এইটো চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা সায়েন্স আৰু ম্যাথছৰ এমসিকিউবোৰ পৰিৱৰ্তন হ'ব যেবোৰ ডাঙৰ প্ৰশ্ন আছে হেবোৰ বেছি পৰিৱৰ্তন নহয় কিন্তু এমসিকিউবোৰ বহুত পৰিৱৰ্তন হৈছে তোমালোকে যদি ভিডিওটো চোৱা নাই তেতিয়া হলে ভিডিও চাই লবা মই সেৱাৰ পৰা অহা নোটিফিকেশনবোৰ বহুত দিন আগতে আলোচনা কৰিছো তোমালোকে চাই লবা আৰু সায়েন্সৰ কাৰণে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্সৰ কাৰণে মই প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ এমসিকিউবোৰ মই হাজি ওলাইছো তোমালোকে হেবোৰ পাই যাবা যদি পিডিএফ লাগে পিডিএফও পাই যাবা তোমালোকে চেনেলটো নিয়মীয়াকৈ চাই থাকিবা তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো অনুশীলনী 1.5 ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা মানে ইয়াৰে কোনটো পৰিমেয় হ'ব আৰু কোনটো অপৰিমেয় হ'ব হেতু আমি বাছি উলিয়াব লাগে এতে সোৱা 2 √5 আছে আমি সকলে জানো যে √5 এটা অপৰিমেয় সংখ্যা তো ইয়াৰে পৰা 2 পৰা যদি আমি √5 টো আমি মাইনাস কৰো তথাপি আমি অপৰিমেয় সংখ্যাই পাম গতিকে আমাৰ 1 নম্বৰটো এটো কি সংখ্যা হ'ব এটো হ'ব অপৰিমেয় সংখ্যা বুজি পালানে একেবাৰে ইজি হয় 2 নম্বৰটো সোৱা 2 নম্বৰটোত কি কৈছে 3 + √3 - √3 তো এটো আমি এনেকৈ লিখিব পাৰো এটো √23 মাইনাস এটো √23 তো 23 এটো নেগেটিভ আছে আৰু এটো পজিটিভ আছে তো ক্যান্সেল যাব থাকিব কি 3 এতিয়া সব 3 যেটো সংখ্যা আছে এটো স্বাভাৱিক সংখ্যা হয় পূৰ্ণ সংখ্যা হয় আৰু ধনাত্মক অখণ্ড সংখ্যাও হয় তো এটো আমাৰ কি হ'ব এটো হ'ব আমাৰ পৰিমেয় সংখ্যা ইয়াক আমি p/q আকাৰত লিখিব পাৰো আৰু আমি জানো যিবোৰ সংখ্যাক p/q আকাৰত লিখিব পাৰো হেবোৰক p/q আকাৰ যত তোমাৰ q ≠ 0 আৰু তোমাৰ p আৰু q এটো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব এটো মানে হৈছে belongs to মানে z হয় তো এটো আমাৰ পৰিমেয় সংখ্যা তাৰ মানে 3 টোক আমি p/q আকাৰত লিখিব পাৰো 3 নম্বৰটো ছয় এতে √7 আৰু √7 ক্যান্সেল যাব আৰু থাকিব কি 2/7 যেহেতু ইয়াতে দুটা তোমাৰ কি সংখ্যা স্বাভাৱিক সংখ্যা হয় তো এটা স্বাভাৱিক সংখ্যাক আন এটা স্বাভাৱিক সংখ্যাৰে পূৰণ কৰিলে আমি হৰণ কৰিলে আমি স্বাভাৱিক সংখ্যাই পাও গতিকে এটো আমাৰ কি সংখ্যা হ'ব এটো হ'ব পৰিমেয় সংখ্যা বুজি পালানে তোমালোকে ৰিজনবোৰ মনত ৰাখিবা কাৰণ ৰিজনবোৰ দৰকাৰ হয় তাৰ পিছত 4 নম্বৰটো সোৱা 4 নম্বৰত কৈছে 1/√2 আমি সকলে জানো যে √2 হৈছে অপৰিমেয় সংখ্যা তো এটা পৰিমেয় সংখ্যা কান এটা অপৰিমেয় সংখ্যাৰে হৰণ কৰিলে আমি সদায় কি পাও অপৰিমেয় সংখ্যাই পাও গতিকে আমাৰ এটো কি হ'ব এটো হ'ব অপৰিমেয় সংখ্যা বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে চাও আমি ইয়াৰ পিছৰ প্ৰশ্নটো আছে 5 নম্বৰটো সোৱা 2π আমি সকলে জানো যে পাই যেটো সংখ্যা আছে পাইৰ ভ্যালু হৈছে 22/7 বা এটো 3.14 বুলি লিখা হয় তো এটো এটা অপৰিমেয় সংখ্যা হয় আমি যেটো ভ্যালু ইউজ কৰো এই ভ্যালুটো হৈছে ধৰি লোৱা ভ্যালু বা আমি মান্যতা প্ৰদান কৰিছো সেই কাৰণে সকলে আমি হেতু ইউজ কৰো কিন্তু পাইটো হৈছে অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যাৰ লগত যিকোনো পৰিমেয় সংখ্যা পূৰণ কৰিলেও আমি কি পাম অপৰিমেয় সংখ্যাই পাম তো এটো আমাৰ কি হ'ব অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা বুজি পালানে তোমালোকে যদি তোমালোকে ভিডিওটো চাই ভাল লাগিছে বা ভিডিও বুজি আছা তেতিয়া হলে তোমালোকে কমেন্ট কৰি বা জনোৱা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা 2 নম্বৰ প্ৰশ্নটো সোৱা মই তোমালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো তলৰ প্ৰতিটো ৰাশি সৰল কৰা এটো আমি সিম্পলিফিকেশন কৰিব লাগে একেবাৰে ইজি হয় এটো সিম্পলিফিকেশন কৰাটো ইয়াতে আছে 3 + √3 মাল্টিপ্লাই 2 + √2 ইয়াতে যদি আমি ডিস্ট্ৰিবিউটিভ ল ইউজ কৰো ডিস্ট্ৰিবিউটিভ ল মানে a পূৰণ b + c যদি হয় তেতিয়াহলে আমি কি লিখো ab +
AC এটুক আমাৰ বিতৰণ বিধি বুলি কোৱা হয় তাৰ মানে এটো এবাৰ পূৰণ হ'ব আকৌ এটো গোটেখিনি পূৰণ হ'ব তো এটো যদি আমি লিখো কি আহিব 3 ইনটু এটা আহিব 2 প্লাস √2 আকৌ ইয়াতে প্লাস আছে গতিকে ইয়াতে প্লাস আহিব এটো আহিব √3 ইনটু 2 প্লাস √2 তো এটো পূৰণ কৰা 3 2 are 6 হয় আৰু ইফালে আহিব 3 √2 প্লাস ইফালে আহিব 2 √3 প্লাস এটো √2 আৰু √3 মাল্টিপ্লাই কৰিলে কি হ'ব √6 হ'ব বুজি পালানে এটোই আমাৰ आंसर হয় 2 নম্বৰ চা 2 নম্বৰত কি কৈছে 3 প্লাস √3 আৰু ইফালে আছে 3 মাইনাস √3 তো আমি এটা ফর্মুলা জানো যদি a প্লাস b হয় আৰু a মাইনাস b মাল্টিপ্লাই হয় তেতিয়াহলে এটো ফর্মুলা কি আছিল a স্কয়ার মাইনাস b স্কয়ার মানে এতে a মানে হৈছে 3 b মানে হৈছে √3 তেতিয়াহলে আমাৰ आंसर আহিব a স্কয়ার মাইনাস b স্কয়ার তাৰ মানে এটো আহিব তোমাৰ 3 স্কয়ার মাইনাস √3 হোল স্কয়ার তো 3 স্কয়ার মানে কি হয় 9 হয় আৰু ইয়াৰে পৰা তোমাৰ স্কয়ার আৰু √3 কেনসেল হৈ থাকিব 3 মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ইয়াতে এটা কথা মন কৰিবা আমি যে সদায় কৈ থাকো যে স্কয়ার আৰু √3 কেনসেল যায় কিও কেনসেল যায় চোৱা এতে √3 আছে হয়নে আৰু এটো আছে স্কয়ার আমি সকলে জানো যেটো √3 আছে √3ৰ মান হৈছে 1/2 √3 মানে হৈছে 1/2 এটো আকৌ এটো আছে স্কয়ার তেতিয়া হলে 3 আৰু এটো তোমাৰ এটো লগত এটো পূৰণ হ'ব মানে 1/2 * 2 তো 2 আৰু 2 কেনসেল যাব থাকিব 3 টু দি পাৱাৰ 1 মানে এটো কিমান হ'ব 3 হ'ব হেতু আমি ইয়াতে লিখিছো তো ইয়াতে 9 ৰ পৰা যদি 3 যায় কিমান থাকে 6 থাকে এটো আমাৰ आंसर হয় তাৰ পিছৰটো চোৱা 3 নম্বৰটো √5 প্লাস √2 হোল স্কয়ার তো এটো আমি কি ফর্মুলা ইউজ কৰিম a প্লাস b হোল স্কয়ার a plus b whole square হলে কি হবে a square plus 2ab plus b square যত a মানে হইছে √5 আৰু b মানে হইছে √2 আৰু এটো হোল স্কয়ার কৰিম তো ইয়াতে a square মানে হইছে √5 তো √5 হোল স্কয়ার হ'ব আৰু ভালে 2 a মানে হইছে √5 b মানে হইছে √2 আৰু প্লাস এতে b স্কয়ার মানে হইছে √2 হোল স্কয়ার বুজি পালা এতিয়া সব 5 স্কয়ার আৰু ইফালে √5 কেনসেল হৈ থাকিব 5 ইফালে আছে 2 আৰু √5 আৰু √2 মিলি হ'ব √10 প্লাস ইফালে আছে √2 হোল স্কয়ার আছে তো স্কয়ার আৰু √5 কেনসেল হৈ থাকিব কিমান 2 এতিয়া 5 আৰু 2 প্লাস কৰিলে কিমান হ'ব 7 হ'ব প্লাস 2 √10 এটো হৈছে আমাৰ आंसर বুজি পালানে ইয়াৰে পিছৰটো চোৱা ইয়াৰে পিছত আছে 4 নম্বৰটো কি কৈছে চাও আমি 4 নম্বৰটো আছে √5 মাইনাস √2 √5 প্লাস √2 তো আমাৰ এটো ফর্মুলা ইউজ হ'ব a প্লাস b আৰু a মাইনাস b যদি থাকে তেতিয়া হলে আমি কি লিখো a স্কয়ার মাইনাস b স্কয়ার তো এটো আমি লিখিম a স্কয়ার মানে হৈছে √5 হোল স্কয়ার माइनस b स्क्वायर माने होइसे √2 होल स्क्वायर तो √5 एटु कैंसिल गई থাকিব 5 माइनस स्क्वायर और √5 कैंसिल गई থাকিব 2 तो 5 और पर 2 গলে কিমান থাকে 3 থাকে এটো আমাৰ आंसर হয় 5 नंबर 2 সোয়া এটা আছে 3 into √5 minus 4 into √3 তো ইয়াতে আমি a minus b হোল স্কয়ার ফর্মুলা ইউজ কৰিম এটো হ'ব a স্কয়ার minus 2ab plus b স্কয়ার এটো ফর্মুলা ইউজ কৰিম যত a মানে হৈছে 3√5 আৰু b মানে হৈছে 4√3 তো ইয়াতে a স্কয়ার মানে 3√5 কি হ'ব হোল স্কয়ার माइनस इफाले আহিব 2a माने होइसे 3√5 into b माने होइसे 4√3 আৰু প্লাস b স্কয়ার মানে 4√3 এটা আহিব হোল স্কয়ার এতিয়া সা এটো যদি আমি ভাঙি লিখিলে কি হ'ব সা 3√5 হোল স্কয়ার আছে তার মানে এটো 3 স্কয়ার into √5 হোল স্কয়ার আছে স্কয়ার তো তোমার ব্র্যাকেটের ভিতৰত যিমানটা থাকে হিমানে পায়
তো এইফালে স্কোয়ার আর ৰুট ওভাৰ কেঞ্চেল কৰি ইফালে থাকিব 5 আৰু ইফালে 3 3 জাৰ 9 তো 9 5 জাৰ কিমান হ'ব ইফালে আহিব 45 বুজি পালা আৰু ইফালে আহিব 2 আছে আৰু ইফালে চোৱা 3 আৰু 4 3 4 জাৰ কিমান হয় 12 হয় তো 12 2 জাৰ কিমান হয় 24 হয়নে আৰু ৰুট ওভাৰ 5 আৰু ৰুট ওভাৰ 3 মিলি কি হ'ব ৰুট ওভাৰ 15 প্লাস এটো আমি ভাঙি লিখো ইফালে তোমার 4 স্কয়ার আর ইফালে আছে ৰুট ওভাৰ 3 হোল স্কয়ার তার মানে স্কয়ার দুটাতে পাবো এটো আহিব 16 ইনটু কিমান আহিব 3 তো 16 ইনটু 3 মানে কিমান হয় 48 হয় তো এটো আহিব প্লাস 48 এতিয়া তোমার এটো পজিটিভ হয় এটো পজিটিভ হয় তো দুইটা প্লাস কৰিব লাগিব মানে 45 প্লাস 48 মাইনাস 24 ইনটু ৰুট ওভাৰ 15 তো 45 আৰু 48 যদি আমি প্লাস কৰো তেতিয়া হলে আমি কিমান পাম এটো পাম আমি 3 আৰু ইফালে 8 93 মাইনাস 24 ইনটু ৰুট ওভাৰ 15 এটো আমাৰ आंसर হয় এর পিছত চোৱা ৰুট ওভাৰ 7 মাইনাস 6 ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 7 তো এটা আমি ডিস্ট্রিবিউটিভ ল ইউজ কৰিব লাগিব মানে a ইনটু b মাইনাস c হলে কি পাম আমি এটো পাম আমি a ইনটু b মাইনাস a ইনটু c প্রথমতে আমি এটো লিখি লব লাগিব তো ইফালে আহিব ৰুট ওভাৰ 7 ইনটু ইফালে আহিব ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 7 আৰু ইয়াতে মাইনাস আছে গতিকে ইয়াতে মাইনাস আহিব এটা আহিব 6 ইনটু ৰুট ওভাৰ 3 মাইনাস ৰুট ওভাৰ 7 তো ইফালে আহিব ৰুট ওভাৰ 7 আৰু ৰুট ওভাৰ 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব ৰুট ওভাৰ 21 আৰু ইফালে মাইনাসে মাইনাসে এটো মাইনাস আহিব ৰুট ওভাৰ 7 আৰু ৰুট ওভাৰ 7 সো ইফালে ৰুট ওভাৰ 7 আৰু ৰুট ওভাৰ 7 যদি মাল্টিপ্লাই কৰো তেতিয়া হলে ৰুট ওভাৰ 7 কি হয় হোল স্কয়ার হয় তো স্কয়ার আৰু ৰুট ওভাৰ কেনসেল কৰি থাকিব 7 তো এটো আহিব আমাৰ কিমান 7 ইফালে আছে মাইনাস এটো 6 ৰুট ওভাৰ 3 এটো 6 ৰুট ওভাৰ 3 মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব আৰু ইফালে থাকিব 6 ৰুট ওভাৰ 7 বুজি পালানে এর পিছত এটো তোমাৰ 6 আছে ইয়াতেও কি আছে 6 আছে কিন্তু ইয়াতে ৰুট ওভাৰ 3 আছে আৰু ইফালে আছে তোমাৰ ৰুট ওভাৰ 7 আছে গতিকে এটো তো আৰু আমি সিম্পলিফিকেশন কৰিব নোৱাৰো তো এইটোই আমাৰ आंसर 7 নম্বৰ তো সোয়া 7 নম্বৰত কি কৈছে 2 প্লাস ৰুট ওভাৰ 6 আৰু ইফালে আছে 4 প্লাস ৰুট ওভাৰ 6 এটো আমি ডিস্ট্রিবিউটিভ ল ইউজ কৰিম মানে বিতৰণ বিধি আমি ইয়াতে ইউজ কৰিব পাৰিম বিতৰণ বিধি ইউজ কৰিলে আমি পাই যাম তো এটো আহিব তোমাৰ 2 ইনটু to 4 plus root over 6 to plus আহিব এফালে আহিব তোমাৰ root over 6 into 4 plus root over 6 এতিয়া আহিব 2 4 যা 8 plus এফালে 2 into root over 6 plus এফালে root over 6 into 4 মানে 4 root over কি আহিব 6 আহিব plus root over 6 আৰু root over 6 মাল্টিপ্লাই কৰিলে হোল স্কয়ার হ'ব তো স্কয়ার আৰু root over কেনসেল কৰি থাকিব 6 तो सेट আছে 8 ইফালে আছে 6 তো 8 6 কিমান হয় 14 হয় প্লাস ইফালে আছে দুটা ৰুট ওভাৰ 6 ইফালে আছে চাৰিটা ৰুট ওভাৰ 6 তো টোটাল হ'ব 6 ৰুট ওভাৰ 6 তো এটো আমাৰ आंसर হয় ইয়াৰ পিছত কি কৈছে 3 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো চোৱা এতে কি কৈছে এটো একেবাৰে ইজি হয় ইয়াতে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওতে ইয়াক আমি এটা বৃত্তৰ পৰিধি ধৰা সি বৃত্তৰ পৰিধি মানে সাৰকামফাৰেন্স আৰু সাৰকামফাৰেন্সৰ যেটো ফাৰ্স্ট লেটাৰ হেটো হৈছে সি সেই কাৰণে আমি সি বুলি কওঁ হেটো আৰু সেই বৃত্তৰ ব্যাস হেটো আমি ডি বুলি ধৰিছো অনুপাত বুলি কোৱা হৈছিল অৰ্থাৎ পাই c/d দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে এই বিৰোধিতা তুমি কি দৰে মীমাংসা কৰিবা এটো তাৰ মানে এনেকুৱা এটা আমাৰ বৃত্ত আছে এই বৃত্তটোৰ কেন্দ্ৰ যদি আমি ও ধৰো ইয়াৰ পৰা এইখিনি হৈছে ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধৰ দুই গুণ হৈছে ব্যাস মানে ইয়াৰ পৰা এইখিনি আমাৰ দিয়া আছে ডি আৰু ইয়াৰে যেটো টোটাল যেটো বাউন্ডাৰী হেতু দিয়া আছে আমাৰ সি হয়নে তো এইখিনি আমি আগতে লিখিও লব লাগিব তো ইয়াৰে সলিউশন যদি আমি কৰো তো এটো আমি জানো যে উই নো দ্যাট আমি কি জানো
উই নো দ্যাট যে বৃত্তৰ পৰিধি এইটো পৰিধি আৰু পৰিসীমা একে হয় এতে বৃত্তৰ পৰিধি আমাক কি বুলি কৈছে c বুলি কৈছে আৰু আমি জানো যে বৃত্তৰ পৰিধি কি হয় 2 পাই r হয় হয়নে আৰু ইফালে বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে কিমান ব্যাসাৰ্ধ দিয়া নাই আমাৰ d দিয়া আছে তো আমি বৃত্তৰ যেটো ব্যাস দিয়া আছে হেতু আমি লিখি লও বৃত্তৰ ব্যাস মানে ডায়ামিটাৰ বৃত্তৰ ব্যাসক আমি কি বুলি কৈছো d তো d কি হ'ব তোমাৰ এটো ব্যাসাৰ্ধৰ 2 গুণ হ'ব মানে 2r হ'ব ইয়াতে r তো আমি ব্যাসাৰ্ধ বুলি ধৰিছো যত r টো ব্যাসাৰ্ধ হয়নে এতিয়া যদি আমি এটোৰ অনুপাত লও তেতিয়া হলে আমি কি পাম দুটাৰ আমি অনুপাত লম বা ৰেশিও ললে আমি কি পাম देयरफॉर এটো c/d কৰা c/d মানে বৃত্তৰ পৰিধি ডিভাইডেড বাই বৃত্তৰ ব্যাস এটো পাম আমি 2 পাই r ডিভাইডেড বাই 2r হয়নে তো এতিয়া সা ইফালে r আৰু r ক্যান্সেল যাব 2 আৰু 2 ক্যান্সেল যাব অর্থাৎ আমি পালো কি পাই মানে বৃত্তৰ পৰিধি আৰু বৃত্তৰ ব্যাসৰ অনুপাত হৈছে কি পাই হয় হয়নে তার মানে অর্থাৎ এটো হৈছে তোমাৰ বৃত্তৰ পৰিধি এটো হৈছে তোমাৰ কি বৃত্তৰ পৰিধি ডিভাইডেড বাই d মানে হৈছে বৃত্তৰ ব্যাস এটো হ'ব বৃত্তৰ ব্যাস হয়নে এটো পাম আমি c/d আৰু এটোৰ মান আমি কিমান পাইছো পাই আৰু আমি সকলোৱে জানো যে পাই হৈছে এটা অপৰিমেয় সংখ্যা পাই কি সংখ্যা অপৰিমেয় সংখ্যা হয়নে কিন্তু ইয়াতে আমাৰ কৈছে যে এটো অপৰিমেয় সংখ্যা যেটো আছে হেতুৰ তথ্য বিৰোধিতা কৰে কিন্তু এইটো আমাৰ পৰিমেয় সংখ্যা হ'ব কাৰণ ইয়াতে সোৱা যেটো তোমাৰ বৃত্তৰ পৰিধি আছে পৰিধিটো আমাৰ এটা ইয়াতে পাই আছে মানে এটো অপৰিমেয় হয় আৰু বৃত্তৰ যেটো ব্যাস আছে হেতু কিন্তু তোমাৰ পৰিমেয় হয় কিন্তু তোমাৰ যিকোনো এটা অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰে হৰণ কৰিলে আমি সদায় এটা কি পাও অপৰিমেয় সংখ্যাই পাও বুজি পাইছানে তো ইয়াতে তুমি এটো লিখি দিব লাগিব হা মানে এনেকে লিখিবা যেহেতু তোমাৰ ইয়াতে বৃত্তৰ পৰিধিটো অপৰিমেয় সংখ্যা কাৰণ এতে পাই আছে আৰু ইফালে পাই নাই যেহেতু তোমাৰ এটা অপৰিমেয় সংখ্যাক এটা অপৰিমেয় সংখ্যাক এটা পৰিমেয় সংখ্যাৰে হৰণ কৰিলে আমি কি পাও এটা অপৰিমেয় সংখ্যা পাও হয়নে গতিকে আমাৰ যেটো পাই সংখ্যা আছে গতিকে পাই সংখ্যাটো কি হ'ব পাই সংখ্যাটো এটা অপৰিমেয় হ'ব এটা অপৰিমেয় সংখ্যা বুজি পালানে এটো হৈছে আমাৰ আনসার ইয়াৰ পিছৰ প্ৰশ্নটো চাও আমি 4 নম্বৰ যেটো কোৱেশ্চন আছে হেতুত কি কৈছে 4 নম্বৰ কোৱেশ্চনটো চাও √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা এটো মই তোমালোকক ধুনিয়াকে বুজাই দি আছো তোমালোকে যেতিয়া কৰিবা তোমালোকে ৰোলাৰ আৰু কম্পাস বা ডিগ্ৰী তোমালোকে ইউজ কৰিব পাৰা কোনো বাধা নাই কিন্তু তোমাৰ যিখিনি যেটো তোমাৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন আছে সেইখিনি কিন্তু তুমি ভালদৰে বুজিব লাগিব এতে আমাৰ আছে √9.3 এটো আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে তো ইয়াতে সৰ্বপ্ৰথম আমি এটা কি কৰিম এনেকে এটা আমি সংখ্যা ৰেখা ধৰি ললো আমাৰ এটো x ড্যাশ এটা আমাৰ সংখ্যা ৰেখা বুজি পালা এখানে একেবাৰে সিম্পল হয় এই সংখ্যা ৰেখা তুমি এটা বিন্দু লোৱা সেই বিন্দুটো ধৰা a আৰু এই a বিন্দুৰ পৰা ইয়াতে তোমাৰ যিমান দৈৰ্ঘ্য দিয়া আছে ইয়াতে দৈৰ্ঘ্য দিয়া আছে 9.3 তো তুমি কি কৰা ইয়াৰ পৰা 9.3 দৈৰ্ঘ্যৰ এটা বিন্দু লোৱা মানে a বিন্দুৰ পৰা ইয়াৰ মাজৰ যিখিনি তুমি দৈৰ্ঘ্য লবা হেতু 9.3 একক হ'ব লাগিব সেই বিন্দুটো আমি ধৰিছো b মানে এর পৰা b এর মাজৰ যেটো লেংথ বা দূৰত্ব হেতু হৈছে তোমাৰ 9.3 বুজি পালা একেবাৰে ইজি হয়
এতিয়া তুমি কি কৰা এই বি বিন্দুৰ পৰা আন এটা বিন্দু তুমি সি লোৱা আন এটা বিন্দু আমি কি লৈছো সি এতিয়া এই বি আৰু সিৰ মাজৰ যেটো দৈৰ্ঘ্য হেতু কিন্তু সদায় এক একক হ'ব লাগিব মানে ইয়াতে তুমি যেটো 9.3 যেটো একক ধৰিছা সেই এককৰ এক একক এইখিনিত আহিব লাগিব মানে বি আৰু সিৰ মাজৰ যেটো দৈৰ্ঘ্য বুজি পালানে একেবাৰে ইজি হয় এতিয়া তুমি কি কৰা এই দুয়োটা যোগ কৰা এই দুয়োটা যদি আমি যোগ কৰো তাৰ মানে আমি এসিৰ যেটো মান হেতু লোৱা এ আৰু সি সো এসিৰ মান উলাবলৈ হলে আমি কি কৰিম এইখিনি দূৰত্ব এৰ পৰা বি লৈ যিখিনি দূৰত্ব আছে আৰু এৰ পৰা বিৰ পৰা সি লৈ যিখিনি দূৰত্ব আছে এইখিনি প্লাস কৰিলে আমি এসিৰ মান পাই যাম তাৰ মানে এটো হ'ব তোমাৰ এ বি প্লাস বিসি বুজি পালা প্লাস কৰি দিয়া এটো হ'ব 9.3 প্লাস 1 মানে এটো হ'ব 10.3 এতিয়া তুমি এসিৰ মধ্যবিন্দু লোৱা এসিৰ মধ্যবিন্দু মানে মিড পয়েন্ট এসির মধ্যবিন্দু আমি কেনেকৈ ওলাম যেটো এসির মান আছে এসির মান আমি 2 ৰে ডিভাইড কৰি দিম মধ্যবিন্দু ওলাই যাব তো 10.3 ডিভাইডেড বাই 2 তো 10.3 ডিভাইডেড বাই 2 কৰিলে আমি যেটো পাম হেতু হ'ব আমাৰ মধ্যবিন্দু এটো কিমান আহিব এটা আহিব 5.15 হয়নে এটোৰে ডিভাইড কৰিলে তো এইখিনি একেবাৰে মাজত লৈ তুমি এই বিন্দুটো ধৰা এ বি সি এটো ধৰিলো আমি ডি বিন্দু বুজি পাইছানে এতিয়া তুমি এ আৰু ডি এর মাজৰ ব্যাসাৰ্ধ লোৱা যেটো তোমাৰ কম্পাস আছে হেতুৰে তুমি এইখিনি ব্যাসাৰ্ধ লৈ তুমি ইয়াতে বৃত্তচাপ অঙ্কন কৰা এনেকে এটা তো বৃত্তচাপ অঙ্কন কৰিব লাগিব তো বৃত্তচাপ অঙ্কন কৰিলে তোমাৰ এনেকে আহি মিলিব কত সিট মিলিব বুজি পালানে এতিয়া আমি ইয়াতে যেটো বি বিন্দু লৈছিলো একেবাৰে প্ৰথমত হে বি বিন্দুৰ ওপৰত আমি এটা লম্ব অঙ্কন কৰিম লম্ব মানে এইখিনি তোমাৰ আহিব 90 ডিগ্ৰী এইখিনি আহিব 90 ডিগ্ৰী বুজি পালা এতিয়া আমি কি কৰিম ধৰা এই যেটো আমি লম্ব টানিছো হেতু এসি যেটো আমাৰ বৃত্তচাপ আছে এসি বৃত্তচাপৰ ধৰিলো আমাৰ ই বিন্দুত কটাকটি কৰিছে হেতু ই বিন্দু আমি ধৰি লৈছো তাৰ মানে বি ই হৈছে লম্ব আৰু এসি যেটো বৃত্তচাপ আছে সেই বৃত্তচাপত ই বিন্দুত কটাকটি কৰিছে এতিয়া আমি কি কৰিম এই বি ইৰ সমান ব্যাসাৰ্ধ লম মানে তুমি এইখিনি এনেকে জুখিম আমি জুখাৰ পিছত আমি ইয়াতে কম্পাসটো বহাই আমি ইয়াতে এখন কি কৰিম এনেকে আৰু এটা বৃত্তচাপ অঙ্কন কৰিম আৰু সেই বৃত্তচাপটোৱে ধৰিলা এফ বিন্দুত কটাকটি কৰিছে ঠিক আছে তো এই এফ বিন্দুটো হ'ব তোমাৰ √9.3 ৰ অৱস্থান মানে ইয়াতে যেটো তোমাৰ বি আৰু ই পাইছো এইখিনিৰ দৈৰ্ঘ্য হ'ব √9.3 বুজি পালানে তো এইখিনি তোমালোকে কৰিলে হৈ যাব এতিয়া তোমাৰ এইখিনি যে কৰিলো এই কথাখিনি তুমি লিখিব পাৰা লিখিলেও হ'ব যদি তুমি কোৱাজেন নিলিখো তথাপি কাৰেক্ট বুজি পালানে তো এনেকে আমি যিবোৰ আন্ডাৰ ৰুট যিবোৰ নাম্বাৰ আছে সেইবোৰক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো আৰু √2 তাৰ পিছত √3 আৰু √4 আৰু √5 এই গুটেই কেইটা সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰা হয় সেই বিষয় মই আগতে আপলোড কৰি থৈছো ভিডিও যদি তোমালোকে চোৱা নাই তেতিয়া হলে ভিডিওবোৰ চাই লবা যেটো প্লেলিষ্ট আছে ক্লাস 9 ৰ মেথছৰ প্লেলিষ্ট আছে তাতে এইবোৰ দিয়া আছে তোমালোকে চাই লবা তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ ৰাশিবোৰৰ হৰবিলাক পৰিমাণ কৰা ওপৰৰটোক আমি লব বুলি কও তলৰটোক আমি হৰ বুলি কও তো এইটো যেটো 7 আছে 7টো আমি ইয়াৰ পৰা নাইকিয়া কৰিব লাগে তো 7 টো নাইকিয়া কৰাৰ কাৰণে আমি কি কৰিম দুয়োফালে √7 এৰে মাল্টিপ্লাই কৰিম মানে লবটো √7 এৰে মাল্টিপ্লাই কৰিম আৰু হৰটো 7 এৰে মাল্টিপ্লাই কৰিম তো এটা আহিব √7 আৰু তলত আহিব √7 মাল্টিপ্লাইড বাই √7 1 into √7 মানে √7 হয় আৰু √7 into 7 মানে √7 কি হ'ব হোল স্কয়ার হ'ব তো যদি হোল স্কয়ার হয় এটো আৰু এটো ক্যান্সেল কৰি থাকিব √7 ডিভাইডেড বাই 7 তো এটো আমাৰ आंसर হৈ গল পৰিমেয়কৰণ কৰা এতিয়া সোৱা ইয়াতে আছে তোমাৰ ওপৰত আছে 1 আৰু তলত আছে √7 - √6 এইটো আমি কি কৰিম এটোৰ হৰ পৰিমেয় কৰাৰ কাৰণে ইয়াতে যেটো প্লাস আছে সরি ইয়াতে যেটো মাইনাস আছে আমি প্লাস দি লবটো পূৰণ কৰিম হৰটো পূৰণ কৰিম মানে এটো হ'ব √7 + √6 ওপৰটো কৰা এটো √7 + √6 বুজি পালানে এটো আহিব তোমাৰ 1 এৰে মাল্টিপ্লাই কৰিলে তো সেমে থাকিব মানে এটো আহিব √7 + √6 থাকিব আৰু তলত যেটো আহিছে সোৱা
√7 minus √6 মাল্টিপ্লাই √7 plus √6 মানে এটু তোমার a plus b আর ওইফালে আছে a minus b এটু ফর্মুলাত আহিছে তো a plus b আর a minus b ফর্মুলাত আহিলে কি হয় a square minus b square মানে এটু আহিব √7 whole square minus √6 whole square তো ওইফালে উপৰত থাকিব √7 plus √6 আৰু স্কয়ার আৰু √, ক্যান্সেল যাব ইয়াতে থাকিব 7 minus 6 তো 7 minus 6 গলে 1 থাকে তো 1 এর ডিভাইড করলে সেম নাম্বারে পাও মানে √7 plus √6 এটো আমার आंसर হয় বুঝি পালানে একেবারে ইজি হয় আৰু এবোৰ তোমালোকে ভালদৰে মনত ৰাখিবা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে তাৰ পিছৰটো চোৱা তাৰ পিছৰটো আছে তোমাৰ এটো 3 নম্বৰ কোৱেশ্চনটো এটো আছে তোমাৰ একে পদ্ধতিত যাব গুটি গিটা এটো 1 ইনটু ইয়াতে যেটো √, তোমাৰ 5 plus √3 আছে তো ইয়াতে আমি মাইনাস দি মাল্টিপ্লাই কৰিম মানে √5 minus √2 আৰু তলত আহিব √5 ইফালে আহিব মাইনাস সরি প্লাস √2 আৰু ইফালে আহিব √5 minus √2 এটা আহিব √5 minus √2 আৰু এটো a plus b আৰু a minus b আহিছে মানে a স্কয়ার মাইনাস কি হ'ব b স্কয়ার হ'ব মানে √5 whole square minus √2 whole square হ'ব তো √5 উপৰত আছে √5 minus √2 আৰু তলত আহিব এটো স্কয়ার √, ক্যান্সেল যাব স্কয়ার √, ক্যান্সেল যাব 5 minus 2 5 minus 2 তো ইয়াতে থাকিব তোমাৰ √5 minus √2 আৰু 5 ৰ পৰা 2 গলে 3 এটো আমাৰ आंसर হয় ইয়াতেও আমি ঠিক তেনেকৈ কৰিম এটো 1 ইনটু ইফালে আছে তোমাৰ √7 এটো মাইনাস আছে তো ইফালে আমি প্লাস দি মাল্টিপ্লাই কৰি দিম ইফালে আহিব √7 minus √2 ইফালে আহিব √7 এটো আহিব প্লাস √2 এটো আহিব √7 plus 2 কারণ 1 এর মাল্টিপ্লাই করলে তো সেমে হবে এটো তোমার a minus b আর a plus d তো a স্কয়ার minus b স্কয়ার মানে √7 whole square minus √2 whole square স্কয়ার √, ক্যান্সেল যাব উপৰত থাকিব √7 plus 2 আৰু তলত আহিব 7 minus 2 7 minus 2 তো কিমান হ'ব 5 হ'ব এটো আমাৰ आंसर হয় একেবারে ইজি হয় তাৰ পিছত 5 নম্বৰটো চোৱা 5 নম্বৰত আছে 13 তো ইফালে √5 আছে তো ইফালে আৰু এটা √5 এর মাল্টিপ্লাই কৰিম আৰু ইফালে √5 আছে তো আৰু এটা √এ মাল্টিপ্লাই কৰি দিয়া তো 5 5 মাল্টিপ্লাই হলে এটো হ'ব √5 whole square আৰু উপৰত থাকিব 13 √5 তো ইফালে তোমাৰ স্কয়ার আৰু √, ক্যান্সেল হৈ থাকিব 5 আৰু উপৰত থাকিব 13 √5 তলটো আমাৰ পৰিমেয়কৰণ কৰা হৈ গল এটো আমি কি কৰিম এটো 6 plus √5 আছে আৰু ইফালে যেটো মাইনাস আছে গতিকে আৰু এটা আমি প্লাস দিম মানে 6 plus √5 হ'ব আৰু তলত আহিব 6 minus √5 ইয়াতে আহিব 6 plus √5 এটা আমি এটো a স্কয়ার minus b স্কয়ার ফর্মত আহিব a স্কয়ার minus b স্কয়ার হলে এটো আহিব 6 স্কয়ার minus √5 whole square আৰু ইয়াতে a plus b আৰু a plus b দুটা আছে মানে a plus b whole square হ'ব মানে এটো হ'ব 6 plus √5 এটো কি হ'ব whole square হ'ব তো এটো whole square হলে এটো আমি a plus b whole square ত ভাঙি দিম a plus b whole square মানে কি আছিল a square plus 2ab plus b square প্রথমতে আমি এটো চাও 6 6 জাত হৈছে 36 মাইনাস এতে √, আৰু স্কয়ার ক্যান্সেল হৈ থাকিব 5 আৰু উপৰত থাকিব a square plus 2ab plus b square মানে √5 whole square ইফালে আহিব 36 6 6 জ 36 আৰু 2 6 জ 12 হয় এটা আহিব 12 √5 plus 5 আৰু 2 ক্যান্সেল যাব থাকিব 5 আৰু 36 ৰ পৰা 5 গলে কিমান থাকে 31 হয়নে এতে এটো লগত এটো প্লাস হ'ব এটো আহিব 41 36 plus 5 41 হয় প্লাস ইফালে আহিব 12 √5 আৰু ডিভাইডেড বাই কি হল 31 হল এটো আমাৰ आंसर হল বুজি পালানে 7 নম্বৰটো চোৱা 7 নম্বৰটো কি কৈছে এতে তোমাৰ তলত আছে কি 3 plus √6 আছে তো ইয়াৰ লগত কৰা 3 minus √6 আৰু ওপৰত আহিব এটো 5 plus √3 আৰু ইফালে আহিব 3 minus √6 এতিয়া আমি কি কৰিম ইয়াতে চোৱা
এটা তোমার a প্লাস b আর a মাইনাস b আহিছে মানে a স্কয়ার মাইনাস b স্কয়ার আহিব হয়নে আর ইফালে আহিব a প্লাস b আর a মাইনাস b নহয় কিন্তু a মাইনাস এটো হেতু ফর্মুলাত নাহে এটো আমি ডিস্ট্রিবিউটিভ ল আমি এপ্লাই কৰিম ইয়াতে ডিস্ট্রিবিউটিভ ল এপ্লাই কৰিলে 5 ৰে 3 কেবাৰ পূৰণ -6 কেবাৰ পূৰণ আকৌ 3 ৰে 2 পূৰণ আকৌ 2 পূৰণ তাৰ মানে 5 3 গুণ হ'ব 15 5 3 জাৰ 15 হয় ইয়াতে মাইনাস আছে তো ইয়াতে মাইনাস আহিব 5√6 আহিব 5√6 ইয়াতে প্লাস আছে তো প্লাস দিয়া এফালে আহিব 3√3 এটা প্লাস এ মাইনাস এ মাইনাস আর √3 আর √6 মাল্টিপ্লাই করলে আহিব √18 হয়নে 3 6 জাৰ 18 হয় তো ইফালে আহিল তোমার 15 মাইনাস ইফালে থাকিব 5√6 প্লাস ইফালে থাকিব 3√3 মাইনাস ইফালে থাকিব √18 আর তলত থাকিব কিমান 3 3 জাৰ 9 হয় আর 6 স্কয়ার আর √, ক্যান্সেল করে থাকিব অনলি 6 তো ইয়ারে आंसर আহিব এতে লিখো এর आंसर আহিব 15 মাইনাস 5√6 প্লাস 3√3 মাইনাস √18 আর তলত কিমান থাকিব 9 এর পৰা 6 গলে কিমান থাকে 3 থাকে এটো হৈছে আমার आंसर ঠিক একেদৰে আমি এটো কৰিব পাৰো এটো যদি আমি কৰো তেতিয়া হলে এটো কি হ'ব সৰি ইয়াতে মোবাইলত অলপ টাচ হৈছে এটো সা এটো আহিব তোমাৰ 3√2 প্লাস 2√3 এতে প্লাস আছে গতিকে আমি মাইনাস দি মাল্টিপ্লাই কৰি দিম 3√2 মাইনাস 2√3 আৰু ওপৰত আহিব 2√3 এতে মাইনাস 3√2 আৰু ইফালে আহিব 3√2 মাইনাস 2√3 বুজি পালানে এতে ইয়াতে তোমাৰ এটো কি ফর্মত আহিব a প্লাস b আৰু হৈছে a মাইনাস b মানে a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মাইনাস b স্কয়ার হলে এটো আহিব 3√2 হোল স্কয়ার এফালে মাইনাস 2√3 এটো হোল স্কয়ার আৰু ইফালে ডিস্ট্রিবিউটিভ ল আমি এপ্লাই কৰিম এতে ডিস্ট্রিবিউটিভ ল এপ্লাই কৰিলে কি আহিব এফালে আহিব 2 আৰু ইফালে 3 2 3 জাৰ 6 হয় আৰু √3 আৰু √2 মাল্টিপ্লাই কৰিলে কিমান আহিব √6 আহিব হয়নে আৰু ইয়াতে মাইনাস আছে গতিকে ইয়াতে মাইনাস আহিব 2 2 জাৰ 4 হয় আর ইফালে 3 আর 3 দুটা যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে 3 স্কয়ার হৈ যাব মানে 3 স্কয়ার হলে √, আর স্কয়ার ক্যান্সেল কৰি থাকিব জাস্ট 3 মাইনাস এতে আমাৰ এটা আহিব 3√2 আর 3√2 তো ইফালে 3 3 জাৰ কিমান হয় 9 হয় আর √2 আর √2 মাল্টিপ্লাই কৰিলে √2 হোল স্কয়ার হ'ব হোল স্কয়ার আর √, ক্যান্সেল কৰি থাকিব জাস্ট 2 হয়নে এতে মাইনাস আছে ইয়াতেও কি আছে মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হবে ইফালে 3 2 জাৰ কিমান হয় 6 হয় আর √2 আর √6 3 মিলি কি হবে √6 হবে এতি আমার ইয়াতে কি আহিব স্যার √3 হোল স্কয়ার মাইনাস 2√3 হোল স্কয়ার তো স্কয়ার তো দুটাতে পাই আমি অলপ আগতে আলোচনা কৰিছো তো 3 স্কয়ার মানে 9 হয় স্কয়ার আর √, ক্যান্সেল কৰি থাকিব 2 মানে 9 আৰু 2 কিমান হ'ব 18 মাইনাস ইফালে আহিব 4 আৰু 3 4 3 যা 12 আৰু ইফালে তোমাৰ ৰৈ গল কি ইফালে তোমাৰ 6√6 ইফালে 6√6 মানে এটো হল 12 √6 আৰু ইফালে মাইনাস ইফালে আছে 12 4 3 যা 12 মাইনাস 9 2 যাৰ কিমান হয় 18 হয় বুজি পালানে এতিয়া তুমি এইখিনি যদি আমি কৰো এইখিনি কৰিলে কি হ'ব এটো আহিব 12 √6 মাইনাস ইফালে আহিব তোমাৰ 0 আৰু ইফালে আহিব 3 30 আৰু তলত থাকিব 18 ৰ পৰা যদি 12 যায় 18 ৰ পৰা 12 গলে 6 থাকে এটো আমাৰ आंसर বুজি পালানে ইয়াৰে পিছত চোৱা এটো 9 নম্বৰটো বহুতেই ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন বহুতবাৰ আহিছে তোমালোকে এটো লক্ষ্য কৰিবা আৰু এনেকুৱা অংকবোৰ তোমালোকৰ ক্লাস 10 তো দৰকাৰ হয় এটা আমি কেনেকৈ কৰিম চাবা এটো তোমাৰ আছে √a + x প্লাস ইফালে আছে √a - x তো ইয়াতে তোমাৰ মাজত প্লাস আছে গতিকে ইয়াতে আমি মাইনাস দি দিম তো এটা আহিব √a ইফালে আহিব তোমাৰ +x আৰু মাজত আহিব মাইনাস √a - x মানে এটো তোমাৰ যেটো ৰিভিজন আছে
ৰিভিজনতো মই এইটো কৰিছোঁ তোমালোকে তাৰ পৰাও চাই ল'ব পাৰা আৰু ওপৰতো কৰিব লাগিব এটো আহিব তোমাৰ √a + x এটো মাইনাস √a - x মাল্টিপ্লাই এটো আহিব মানে √a + x আৰু ইফালে আহিব মাইনাস এটো আহিব √a - x অলপমান লক্ষ্য কৰিবা তোমালোকে ইয়াতে যাতে লিখোতে যাতে ভুল নহয় এটো কিন্তু বহুতে দেখা পাও বহুত ষ্টুডেন্টে এটো লিখাৰ সময়ত ভুল কৰে তো লিখাৰ সময়ত যাতে এটো ভুল নহয় এতিয়া চোৱা এতে কি হ'ব এতে a + b a - b তার মানে a² - b² হ'ব মানে √a + x এটো হ'ব তোমাৰ হোল স্কয়ার মাইনাস b² মানে হ'ব √a - x আৰু এটো আহিব হোল স্কয়ার আৰু ইয়াতে সো এটো a - b আৰু a - b মানে a - b হোল স্কয়ার আহিব মানে √a + x মাইনাস √a - x আৰু এটো হ'ব কি হোল স্কয়ার এতিয়া যদি এটো হোল স্কয়ার হয় তেতিয়া হলে আমি a - b হোল স্কয়ার = a² - 2ab + b² আমি এটোৰে এটো ফর্মুলাত আমি ভাঙি দিম ইয়াতে a মানে হৈছে √a + x আৰু b মানে হৈছে √a - x তলৰখিনি যদি আমি আগতে সমাধান কৰো তেতিয়া হলে ইয়াতে আমি পাম এতে সোয়া √a + √x ইয়াতে কি আছে হোল স্কয়ার আছে তো স্কয়ার যদি থাকে স্কয়ার আৰু √, ক্যান্সেল গৈ জাস্ট থাকিব ইয়াতে a + x মাইনাস ইয়াতে স্কয়ার আৰু √, ক্যান্সেল যাব থাকিব a - x থাকিব তো ইয়াতে মাইনাস আছে ইয়াতে মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হ'ব ইয়াতে থাকিব x বুজি পালা আৰু ওপৰত আহিব a² মানে কি a + x এটো √, এটো a² মাইনাস এটো 2a মানে তোমাৰ a + x আৰু b মানে হৈছে √a - x আৰু ইফালে আহিব প্লাস b² মানে হৈছে √a - x এটো আহিব হোল স্কয়ার বুজি পালানে তাৰ পিছত চোৱা এটো আমি যদি ভাঙি দিও ভাঙি দিলে কি হ'ব এটো ভাঙি দিলে হ'ব √, এটো চোৱা স্কয়ার আৰু √, ক্যান্সেল গৈ থাকিব a + x মাইনাস এটা আছে 2 আছে আৰু ইয়াতে লক্ষ্য কৰা এটো আছে তোমাৰ a + b আৰু a - b তাৰ মানে a² - b² হ'ব মানে এটো হ'ব √a² - b² মানে x² হয়নে প্লাস ইফালে √, আৰু স্কয়ার ক্যান্সেল গৈ থাকিব a - x আৰু তলত লক্ষ্য কৰা ইফালে তোমাৰ এটো a পজিটিভ আৰু এটো a নেগেটিভ এটো ক্যান্সেল যাব থাকিব x আৰু x মানে এটা থাকিব কিমান 2x হয়নে আৰু ইফালে লক্ষ্য কৰা এটো x পজিটিভ হয় এটো x নেগেটিভ হয় তো এটো ক্যান্সেল যাব এটা থাকিব 2 এতে a আছে ইয়াতে a আছে তো কেইটা a হল এতে 2a হল মাইনাস এটা আছে 2 তো এতে লিখা 2 √, a² - x² আৰু তলত আছে 2x তো 2x লিখা এতিয়া তুমি ইয়াৰ পৰা 2 কমন লোৱা তো 2 কমন ললে এতে থাকিব a মাইনাস ইয়াতে থাকিব √a² - x² আৰু তলত থাকিব 2x তো 2 আৰু 2 ক্যান্সেল যাব 2 আৰু 2 ক্যান্সেল গৈ থাকিব কি a - √a² - x² আৰু তলত থাকিব x এটো আমাৰ ফাইনাল আনসার মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো যদি ভাল লাগে তেতিয়া হলে ভিডিওটো লাইক কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা ইয়াৰ পিছত চোৱা এটো আছে 6 और 1 नंबर 2 6 और 1 नंबर 2 बहुत ही ইম্পর্টেন্ট হয় এবোৰ কোশ্চন তোমালোকৰ এবাৰ পৰীক্ষাত কিন্তু এবোৰ কোশ্চন আহিব বুলি ক'ব পাৰি মানে বহুত ইম্পর্টেন্ট হয় এনেকুৱা ধৰণৰ কোশ্চন আহিব যেটো লং টাৰ্মত থাকে 2 মাৰ্কৰ কাৰণে এটো এটা আৰু 6.6 ৰ যেটো 2 নম্বৰ আছে হেটো এটা লক্ষ্য কৰা ইয়াতে তোমাৰ x ৰ ভ্যালু দিয়া আছে তো এটো আমি লিখো গিভেন x ৰ ভ্যালু দিয়া আছে x = 1 + √2 দিয়া আছে তো এটো আমি কি কৰিম এটো আগতে আমাৰ যেটো
হর হব মানে এতিয়া যদি আমি এটু 1/x লিখো তেতিয়া হলে 1 কি হব 1 +√2 হব এটু এতিয়া আমি হর পরিমেয়করণ কৰিম হর পরিমেয়করণ কৰাৰ কাৰণে কি কৰিব লাগিব এটু 1 +√2 আৰু ইফালে আহিব 1 - √2 আৰু ওপৰতো আহিব তো 1 ইনটু এটা আহিব 1 - √2 বুজি পালা এতিয়া সোৱা এটু আহিছে তোমাৰ a² - b² ফৰ্মত আহিছে তো a² মানে হৈছে 1² - b মানে হৈছে √2 হোল স্কয়ার আৰু ওপৰত থাকিব 1 - √2 এতিয়া 1 - √2 থাকিল এতে 1² মানে 1 হয় মাইনাস স্কয়ার আৰু √2 কেনসেল কৰি থাকিব 2 আৰু ইফালে আহিব 1 ৰ পৰা যদি 2 যায় থাকে -1 আৰু ওপৰত আছে 1 - √2 বুজি পালানে এতিয়া আমি কি কৰিম এটো যদি আমি কৰো ইয়াতে -1 এটো -1 আহিব আৰু ইফালে আছে প্লাস হয়নে এতে যদি আমাৰ প্লাস থাকে প্লাস থাকিলে এটো মাইনাস আছে এটো মাইনাস তো মাইনাস মাইনাস প্লাস তো মানে এটো হ'ব তোমাৰ √2 যেটো পজিটিভৰ আগত লিখিব লাগে তো এটো আহিব -1 এটো আমি পালো কাৰ ভ্যালু 1/x ৰ ভ্যালু তো ইয়াতে আছে সোয়া x মানে 1 + √2 তেন্তে আমি প্রমাণ কৰিব লাগে x - 1/x³ = 8 এটা আমি প্রমাণ কৰিব লাগে এতিয়া আমি এইখিনি লম তো যদি আমি সেইখিনি লও তেতিয়া হলে ইয়াতে আমি লিখিম therefore এটো x - 1/x এটা আমি কি কৰিম হোল কিউব কৰিম এতে x ৰ ভ্যালু কিমান আছে 1 + √2 আছে 1 + √2 মাইনাস এটা আমি কি কৰিম √2 - 1 আছে তো এটো কৰা √2 ইয়াতো মাইনাস আছে আৰু ইয়াতেও মাইনাস আছে তো মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব নে তো এটো হ'ব তোমাৰ প্লাস এটো কি আহিব 1 আহিব আৰু এটো আছে কি আমাৰ হোল কিউব বুজি পালা এতিয়া তোমাৰ √2 পজিটিভ আৰু এটো হৈছে নেগেটিভ কেনসেল যাব ইয়াতে রল কি 1 + 1 তো কিমান হল 2 আৰু ইফালে আছে হোল কিউব মানে 2 কিউব মানে কিমান হয় 8 হয় বুজি পালা তো এটো আমাৰ প্রুভড হৈ গল এটো প্ৰমাণিত এই যে 6 ৰ যেটো 2 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় এবোৰ কোৱেশ্চন আহে তোমালোকৰ পৰীক্ষাত তো এটো কৰাৰ কাৰণে আমি কি কৰিম সোৱা ইয়াতে আমাৰ আছে 1 + √2 আছে তো ইয়াতে আহিব 1 - √2 উল্টাটোৰে আমি মাল্টিপ্লাই কৰিব লাগে তো ইয়াতে আহিব 1 * 1 - √2 প্লাস এফালে আছে তোমাৰ √2 + √3 তো ইয়াতে আহিব √2 - √3 বুজি পালা আৰু ওপৰত আহিব 1 * √2 - √3 প্লাস ইয়াতে আহিব √3 + √4 আৰু ইফালে আহিব √3 - √4 ওপৰত আহিব 1 * √3 - √4 এতিয়া এটো আহিব তোমাৰ a² - b² মানে 1² - √2 হোল স্কয়ার আৰু ওপৰত থাকিব 1 - √2 প্লাস এটা আহিব √2 + √3 √2 - √3 a + b a - b মানে √2 হোল স্কয়ার -√3 হোল স্কয়ার মানে a² - b² ফর্মত আহিব আৰু ইফালে আছে √2 - √3 প্লাস এটো আছে √3 + √4 √3 - √4 তো a² - b² আহিব মানে √3 হোল স্কয়ার -√4 হোল স্কয়ার আৰু ওপৰত থাকিব √3 - √4 বুজি পালানে এতিয়া সোৱা 1² মানে 1 হয় -2 আৰু এটো √2 কেনসেল কৰি থাকিব 2 আৰু ওপৰত আছে 1 - √2 প্লাস এটো তো সেম হ'ব √2 কেনসেল কৰি থাকিব 2 এটো √2 কেনসেল কৰি থাকিব 3 ওপৰত আছে √2 - √3 প্লাস ইফালে √2 কেনসেল কৰি থাকিব 3 মাইনাস √2 কেনসেল কৰি থাকিব 4 আৰু ওপৰত আছে √3 - √4 এতিয়া সোৱা ইফালে 1 - √2 1 ৰ পৰা 2 গলে -1 প্লাস √2 - √3 আছে 2 ৰ পৰা 3 গলে -1 আৰু ইফালে আছে √3 - √4 ইফালে 3 ৰ পৰা 4 গলে -1 বুজি পালানে একেবাৰে ইজি হয় আৰু ইয়াতে সোৱা এটো -1 আছে তো -1 এটো মাইনাসে মাইনাসে প্লাস √2 ইফালে তোমাৰ প্লাসে মাইনাসে মাইনাস আহিব
√2 মাইনাছে মাইনাছে প্লাছ হ'ব √3 এতিয়া চোৱা যিটো মাইনাছ আছে সেইটো কিন্তু ডিভাইড হৈ আছে তো ডিভাইড হৈ থাকিলে তো প্লাছ হৈ যাব এই দুটা ইফালে তোমাৰ কি হ'ব মাইনাছ এটো প্লাছে মাইনাছে মাইনাছ হ'ব তো মাইনাছ √3 আৰু ইফালে আছে প্লাছ √4 মাইনাছে মাইনাছে প্লাছ হ'ব এতিয়া তুমি ইয়াতে লক্ষ্য কৰা ইয়াতে তুমি লক্ষ্য কৰিলে দেখা পাবা তোমাৰ কিছুমান পজিটিভ আছে আৰু কিছুমান নেগেটিভ আছে তো পজিটিভ আৰু নেগেটিভবোৰ কেনসেল যাব এটো কেনসেল যাব এটো প্লাছ √3 মাইনাছ √3 কেনসেল গল ইয়াতে আছে তোমাৰ -1 আৰু ইফালে আছে প্লাছ √4 √4 ৰ বৰ্গমূল কিমান √4 ৰ বৰ্গমূল হৈছে 2 তো 2 এটা পজিটিভটো আগত লিখিব লাগে অ্যাকৰ্ডিং টু বদমাছ ৰুল BODMAS এটো তোমালোকে যদি নাজানা মই ইউটিউবৰ ওপৰত ভিডিও আপলোড কৰি থৈছো তোমালোকে ভিডিওটো চাই লবা তাৰমানে পজিটিভটো আগত লিখিম আৰু নেগেটিভটো পিছত লিখিম মানে 2 মাইনাস কি হ'ব 1 হ'ব তো 2 ৰ পৰা 1 গলে 1 এটো আমাৰ आंसर মানে এক যেটো ৰিজাল্ট আহিছে আমাৰ এটো 1 আহিছে 1 ৰ কাৰণে আমি ইমানখিনি কৰিলো বুজি পালানে একেবাৰে ইজি হয় যদি ভিডিওবোৰ ভাল লাগি আছে তেতিয়াহলে ভিডিওটো শেয়াৰ কৰা আৰু এফালে একেবাৰে শেষলৈ আহিছো আমি এতিয়া আৰু এটা প্ৰশ্ন আছে 6 ৰ যেটো 3 নম্বৰ যেটো কোৱেশ্চন আমাৰ হেতু আছে এটো লাষ্ট হয় এটো কৰিলে আমাৰ এটো অনুশীলনী শেষ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে সায়েন্সৰ কাৰণে চিন্তা কৰিব নালাগে কাৰণ সায়েন্সৰ কাৰণে তোমালোকৰ কাৰণে মই একেবাৰে চেপ্টাৰ ওয়াইজ মই কিছুমান MCQ উলাইছো যিবোৰ তোমালোকৰ পৰীক্ষা তাহাৰ বহুতে চান্স আছে গতিকে তোমালোকে ভিডিওবোৰ চাই থাকিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা 3 নম্বৰ যেটো প্ৰশ্ন কৈছে 3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা এতে 1 + 2 7 বাৰ আৰু 1.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা এটো যোগ কৰিবলৈ দিছে আমি তো এটো ডাইৰেক্টলি যোগ কৰিব নোৱাৰো কাৰণ এটো তোমাৰ নন ৰিকাৰিং নাম্বাৰ হয় মানে এটো তোমাৰ পৰিমেয় সংখ্যা হয় কিন্তু অসীমলৈ আছে বাৰ থাকা মানে বাৰে বাৰে ৰিপিট হোৱা নাম্বাৰ যিবোৰ হেবোৰ বাৰ থকা বুলি কোৱা হয় যে বাৰ দিয়া হয় তো প্ৰথমতে এটো আমি আগতে পৰিমেয় আকাৰত লিখি লব লাগিব আৰু তোমালোকে যদি পৰিমেয় আকাৰত লিখিব বিচাৰা মই ইয়াৰ কাৰণে এটা ট্ৰিকো আছে মই তোমালোকক ট্ৰিকটো শিকাম কেনেকৈ আমি হেতু কৰিব পাৰো এই ট্ৰিকটো তোমালোকক মই শিকাই দিম যেটো প্ৰথমত আছে এটোৰ কাৰণে আমি এটো ধৰি লও লেট x এটো 1.27 বাৰ এতে 1.27 বাৰ মানে কি 1.27777 এনেকৈ গৈ থাকিব বুজি পালানে এতিয়া চোৱা ইয়াতে তোমাৰ এটা নম্বৰত কিন্তু বাৰ নাই তো তুমি হেতু আগতে ইফালে পয়েন্টৰ ইফালে আনি লব লাগিব তো তাৰ কাৰণে তুমি এটো 10 ৰে মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে এটো যদি আমি 10x কৰো তেতিয়াহলে এটো আহিব 12.77777 এটো এক নম্বৰ দিয়া এতে সৈতে কেইটা নম্বৰ ৰিপিট হৈছে এটা নম্বৰ ৰিপিট হৈছে গতিকে এটো আমি আকৌ 10 ৰে মাল্টিপ্লাই কৰিম তোমালোকে এটা কথা মনত ৰাখিবা যিমানটা নম্বৰ ৰিপিট হয় হিমান মানে একৰ পিঠিত হিমানটা 0 দি আমি মাল্টিপ্লাই কৰিব লাগে মানে হিমান আমি দহকৰ ঘৰত আগুৱাব লাগে তো ইয়াতে আমাৰ এটা নম্বৰ ৰিপিট হৈছে গতিকে আমি 10 ৰে মাল্টিপ্লাই কৰিম তো 10 ৰে মাল্টিপ্লাই কৰিলে 10 10 জাত কিমান আহিব 100 আহিব আৰু ইফালে আহিব 127.777 এটো দিয়া তুমি 2 নম্বৰ এতিয়া তুমি 2 - 1 কৰা 2 - 1 যেটো 2 নম্বৰ সমীকৰণ আছে হেতুৰ পৰা আমি 1 নম্বৰটো মাইনাস কৰিম তো ইফালে আছে 100x ইফালে আছে 10x 100x ৰ পৰা 10x গলে কিমান থাকে 90x থাকে আৰু ইফালে সব 0.77 আছে ইফালে 0.77 আছে তো এইখিনি কেনসেল যাব ইফালে তোমাৰ বাকি 127 - 12 127 - 12 তো ইয়াৰ পৰা যদি আমি x টো ৰাখি দিও তলত আহি যাব 90 আৰু ইফালে 127 ৰ পৰা 12 গলে কিমান থাকে 12 গলে ইফালে থাকিব 5 ইফালে 1 মানে 115 থাকিব তো 115 থাকিব হয়নে তো ইয়াৰ পৰা এটো 90 যদি আমি কেনসেল আউট কৰো তেতিয়া হলে এটো কিমান টাইম যাব এটো 18 ৰ 5 গুণ হৈছে 18 ৰ 5 গুণ 90 আৰু ইফালে যাব 23 বাৰ 23 5 গুণ 115 মানে এটো আমি পালো 23/18 বুজি পালানে এতিয়া আমাৰ আছে এটো আছে সব 0.13 বাৰ 1 ৰ ওপৰত বাৰ নাই কিন্তু কেৱল 3 ৰ ওপৰতে বাৰ আছে তো এটো আমি কেনেকৈ কৰিম এটো আমি তেনেকৈ ধৰি লব লাগিব তো এতে লেট x = 0.13 বাৰ এতে পয়েন্ট আছে তো ইয়াতে এটো তোমাৰ এটা ডিজিট আগতে পয়েন্ট আছে গতিকে এটো আমি 10x কৰিম মানে 10 ৰে মাল্টিপ্লাই কৰিম 10 ৰে মাল্টিপ্লাই কৰিলে এটো আহিব 1.3 বাৰ 1.3 বাৰ মানে কি 1.333 ডট ডট এনেকৈ গৈ থাকিব এটো আমি 1 নম্বৰ দিলো আৰু তোমাৰ সৰি ইফালে আগতে 1 আৰু 2 দিয়া হৈছে গতিকে এটো তুমি 3 নম্বৰ দিয়া 1 আৰু 2 যেহেতু আগতে দিছো গতিকে এটো 3 নম্বৰ দিলো
এতিয়া তুমি এটা নাম্বাৰ ৰিপিট হৈছে গতিকে এটা আকৌ আমি 10 ৰে মাল্টিপ্লাই কৰিম 10 ৰে মাল্টিপ্লাই কৰিলে এটো হৈ যাব তোমাৰ 100x তো 100x হৈ গলে ইফালে থাকিব তোমাৰ 3.333 এটো ডট ডট এটো দিয়া তুমি 4 নাম্বাৰ এতিয়া তুমি কি কৰা 4 আৰু 3 মাইনাস কৰা মানে 4 ৰ পৰা 4 - 3 কৰা 4 - 3 কৰিলে এতে 100x আছে আৰু ইফালে 10x আছে 100x ৰ পৰা 10x গলে থাকে 90x আৰু ইফালে 0.3 আৰু ইফালে 0.3 এখিনি তো ক্যান্সেল যাব 13 ৰ পৰা যদি 1 যায় 13 - 1 কিমান হ'ব 12 হ'ব তো ইফালে থাকিব x = 12 আউট অফ 90 বুজি পালানে এতিয়া আমি এটো ক্যান্সেল কৰিব পাৰিম না ইফালে তোমাৰ আহিব 6 এতে ক্যান্সেল কৰিব পাৰিম ইফালে আৰু ইফালে তোমাৰ আহিব 6 * 12 আৰু ইফালে আহিব 15 15 to 90 হয় মানে এটো আহিব 2/15 এতিয়া আমি a2 আৰু a2 প্লাস কৰিব লাগে হয়নে তো therefore এতিয়া আমি লিখিম 1.27 বার প্লাস এটো 0.13 বার ইকুয়াল টু 1.27 বার মানে আমি কিমান পাইছিলো 23/18 প্লাস ইফালে পালো আমি 2/15 এতিয়া 18 আৰু 15 ৰ এলসিয়াম হৈছে 90 হয়নে এতিয়া এটো তোমাৰ কিমান বার যাব 5 বার যাব 5 বার গলে 23 5 গুণ কিমান 115 আৰু ইফালে 15 * 90 2 * 12 হয়নে না তো ইফালে তুমি মাল্টিপ্লাই প্লাস কৰিলে এটো আহিব 127 ডিভাইডেড বাই 90 এতিয়া তুমি এটো হৰণ কৰিব লাগে 127 ক 90 ৰে হৰণ কৰা এটো 127 হৰণ কৰিব লাগে কিমানেৰে 90 ৰে হয়নে দুইবাৰ তো না যায় 180 হৈ যাব তো একবাৰ দিয়া তো 90 ৰ কোন 90 আহিব এফালে থাকিব তোমাৰ 7 এফালে থাকিব 3 হয়নে এফালে পয়েন্ট দিলে এফালে 0 আহিব 4 * 9 = 34 চাৰিবাৰ যাব মানে 360 হ'ব 360 হলে 0 1 10 থাকিব আকৌ পয়েন্ট দিলে 0 আহিব আকৌ 1 আহিব 1 আহিলে আহিব 90 তো ইফালে থাকিব 0 ইফালে 1 থাকিব তো এটো এনেকে গৈয়ে থাকিব তো এটো আমি লিখিব পাৰো তোমাৰ 1.4 আৰু ইফালে কি আছে 1 আছে এটো 4 1 আছে গতিকে এটা 10 আহিছে নে তো 10 আহিলে এটো আকৌ কি হৈ থাকিব ৰিপিট হৈ থাকিব তো ইয়াৰ ওপৰত আমি বাদ দিব পাৰো মানে 1.41 বার এটো হৈছে আমাৰ আনসার আমাৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ।